গুৰুত্বপূৰ্ণ খবৰ এটা লৈ আহিছোঁ ইতিমধ্যে দৈনন্দিন বাৰ্তা কাকতখনতো প্ৰচাৰ হৈ আছে এই খবৰ আৰু প্ৰচাৰ হোৱাৰ পিছতে দিল্লীত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে সমান্তৰালভাৱে জনাইছোঁ যে ৰাজ্যত এতিয়াও একাংশ ব্যক্তিগত ক্ৰছিং চেণ্টাৰ আছে যিসকলে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নীতি নিয়মক অংগুষ্ট প্ৰকাশ কৰিছে কোনো ধৰণৰ নামানে তেওঁলোকে চৰকাৰী নীতি নিয়ম কিয়নো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ক্ৰছিং চেণ্টাৰসমূহত পাছ কৰা শিক্ষাৰ্থীসকলৰ ফটো সম্বলিত বেনাৰ মাৰিব নোৱাৰে কিন্তু বিভ্ৰান্তিকৰ একাংশ ক্ৰছিং চেণ্টাৰে এতিয়া বিজ্ঞাপন প্ৰচাৰ কৰিছে এনে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ শিকাৰ আপুনিও হ'ব পাৰে এনে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ পোষ্টাৰ বেনাৰিং চাই আপুনি যদি ক্ৰছিং চেণ্টাৰত অংশগ্ৰহণ কৰে তেতিয়াহ'লে আপুনি বিপদতো পৰিব পাৰে আৰু একাংশ এতিয়া ক্ৰছিং চেণ্টাৰ নামি পৰিছে একমাত্ৰ প্ৰচাৰ আৰু ডাঙৰ ডাঙৰ হোল্ডিং বিজ্ঞাপনত আৰু তেওঁলোকে কোনো ধৰণৰ চৰকাৰী নীতি নিয়মক এতিয়ালৈকে মনা নাই এই ক্ষেত্ৰত ৰহস্যৰ দেখা পোৱা গৈছে অসম গ্ৰাহক সুৰক্ষা সংস্থা আৰু বিভিন্ন ধৰণৰ দল সংগঠনত ইতিমধ্যে দৈনন্দিন বাৰ্তা কাকতখনত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰি আছে সবিশেষ সবিস্তাৰে জনাম দিল্লীত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যতো প্ৰায় প্ৰতিক্ৰিয়া হোৱা এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি ডিবি নিউজৰ ডেস্কতো বিভিন্ন সংস্থাৰ ফোন কল অহা আৰম্ভ হৈছে জনাম সবিশেষ ৰাজ্যত কেনেধৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশনাক নামানি একাংশ ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠানে ক্ৰছিং চেণ্টাৰৰ নামত ব্যৱসায়িক লুণ্ঠনা চলাই গৈছে এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকক জনাই আছোঁ এটা ব্ৰেকিং নিউজ ক্ৰছিং চেণ্টাৰৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনত ভুল নাযাব ব্যক্তিগত মুনাফাৰ বাবে চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশ পোৱা খবৰৰ পাছতেই চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ দৃষ্টিগোচৰ হৈছে জৰিমনা ভৰিব লগা হৈছে একাংশ ক্ৰছিং চেণ্টাৰে মহানগৰীতো চৰকাৰী আইন উলংঘা কৰি APSC পৰীক্ষাৰ যোগ্যতা অৰ্জন কৰাৰ ছবি হোল্ডিং আৰি প্ৰচাৰ কৰিছে একাংশ ক্ৰছিং চেণ্টাৰে কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিধিৰ পৰিপন্থী হিচাপে পৰিণত হৈছে এইসমূহ হোল্ডিং প্ৰচাৰৰ আঁৰত থকা ক্ৰছিং চেণ্টাৰসমূহ কেন্দ্ৰীয় চৰকাৰে পূৰ্বে নিৰ্দেশনা জাৰি কৰি থৈছে কোনো ক্ৰছিং চেণ্টাৰে প্ৰাৰ্থীৰ নাম আৰু ফটো আদি ব্যৱহাৰ কৰিব নোৱাৰিব পুনৰ জনাইছোঁ এতিয়া ক্ৰছিং চেণ্টাৰৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনত ভুল নাযাব ব্যক্তিগত মুনাফাৰ বাবে চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ একাংশ প্ৰতিষ্ঠানৰ দৈনন্দিন বাৰ্তা কাকতত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশৰ পাছতেই চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ দৃষ্টিগোচৰ হৈছে জৰিমনা ভৰিব লগা হৈছে একাংশ ক্ৰছিং চেণ্টাৰে ৰাজ্যৰ মহানগৰীতো চৰকাৰী আইন উলংঘা কৰি APSC পৰীক্ষাৰ যোগ্যতা অৰ্জন কৰা ছবিৰ হোল্ডিং প্ৰচাৰ কিন্তু এয়া কেন্দ্ৰীয় চৰকাৰৰ বিধিৰ পৰিপন্থী কেন্দ্ৰীয় চৰকাৰে পূৰ্বেই নিৰ্দেশনা জাৰি কৰি থৈছে কোনো ক্ৰছিং চেণ্টাৰে প্ৰাৰ্থীৰ নাম আৰু ফটো আদি ব্যৱহাৰ কৰিব নোৱাৰিব ইতিমধ্যে দৈনন্দিন বাৰ্তা কাকতখনত প্ৰকাশ হৈ আছে ধাৰাবাহিকভাৱে ক্ৰছিং চেণ্টাৰৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু দৈনন্দিন বাৰ্তা কাকতৰ ইতিমধ্যে বাতৰিৰ প্ৰভাৱ ৰহস্যজনক মৌনতা অসমৰ গ্ৰাহক সুৰক্ষা সংস্থা আৰু দল সংগঠনৰ দেশৰ একাংশ ক্ৰছিং চেণ্টাৰে ব্যৱসায়িক মুনাফা আদায়ৰ লক্ষ্যৰে চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বিষয়টোৱে এতিয়া চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই দিল্লীত এতিয়া ধুমুহাৰ সৃষ্টি হৈছে সবিশেষ দৈনন্দিন বাৰ্তা কাকতখনত প্ৰকাশ হৈছে সবিস্তাৰে খবৰ ৰহস্যৰ মৌনতা অসমৰ দল সংগঠনৰ দেখা পোৱা গৈছে অৰ্ধ শতাধিক ক্ৰছিং চেণ্টাৰৰ বিৰুদ্ধে এতিয়া চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিয়ে জাননী জাৰি কৰাৰ লগতে মোটা অংকৰ জৰিমনাও বিহিছে দিল্লীত অসমত তেনেধৰণৰ আইন উলংঘাকাৰী ক্ৰছিং চেণ্টাৰ থকাৰ পাছতো প্ৰশাসন অথবা কোনো গ্ৰাহক সুৰক্ষা সংস্থা এই বিষয়টোত দেখিও নেদেখাৰ ভাও জুৰিছে এক প্ৰকাৰ চকুমুদা কুলিৰ ভাও ল'ব জোৰা বুলি ক'ব পাৰি এই বিষয়টোৱে এতিয়া সচেতন মহলৰ মাজতো চিন্তিত কৰি তুলিছে একাংশ ক্ৰছিং চেণ্টাৰে গুৱাহাটী মহানগৰীৰ চৰকাৰী আইন উলংঘা কৰি APSC পৰীক্ষাৰ যোগ্যতা অৰ্জন কৰা বুলি ছবি আৰু অন্যান্য তথ্যসমূহৰ বৰ হোল্ডিং আৰি দিছে কিন্তু এয়া কেন্দ্ৰীয় চৰকাৰৰ বিধিৰ সম্পূৰ্ণ পৰিপন্থী কেন্দ্ৰীয় চৰকাৰে পূৰ্বেও এই বুলি নিৰ্দেশনা জাৰি কৰি থৈছে যে কোনো ক্ৰছিং চেণ্টাৰৰ প্ৰাৰ্থীৰ নাম ফটো আদি ব্যৱহাৰ কৰি বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব এই নিৰ্দেশনা ইতিমধ্যে পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে জাৰি কৰি থৈছে তৎসত্ত্বেও ৰাজ্যত এতিয়া গুৱাহাটী মহানগৰীত একাংশ বিষাক্ত ভেকুৰ সদৃশ সৃষ্টি হৈছে একাংশ ক্ৰছিং চেণ্টাৰ যিসমূহে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বে কৰা নিৰ্দেশনাক সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰিছে আৰু তেওঁলোকে
প্ৰাৰ্থীৰ নাম আৰু ফটো ব্যৱহাৰ কৰি বিজ্ঞাপন প্ৰকাশ কৰি আছে এনে বিভ্ৰান্তিকৰ বিজ্ঞাপনত ভুল হৈ স্বীকাৰৰ সন্মুখীন হৈছে একাংশ ছাত্ৰ ছাত্ৰীও কিন্তু গুৱাহাটী মহানগৰীত এতিয়া একাংশ কোচিং চেণ্টাৰে চৰকাৰক অংকুষ্ট প্ৰদৰ্শন কৰি প্ৰাৰ্থীৰ নাম আৰু ফটো ব্যৱহাৰ কৰি বিজ্ঞাপন প্ৰচাৰ কৰি আহিছে এই ক্ষেত্ৰত অসমৰ দল সংগঠন বিশেষকৈ আমচুৰ দৰে সংগঠনসমূহেও অৰ্থাৎ ছাত্ৰ সংগঠনক নেতৃত্ব দিয়া আছুৰ দৰে সংগঠনেও ৰহস্যজনক ভূমিকা লোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত মুখত পিঠা ভৰাই থোৱাৰ পৰিলক্ষিত দেখা পোৱা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ নীতি নিয়মক অংকুষ্ট প্ৰদৰ্শন কৰি একাংশ কোচিং চেণ্টাৰে কৰি গৈছে ব্যৱসায়িক ৰমৰমীয়া বেপাৰ একেদৰে অসমৰ গ্ৰাহক সুৰক্ষাৰ বাবেও একাধিক সংস্থা আছে যদিও তেনে ক্ষেত্ৰত গ্ৰাহক সুৰক্ষা সংস্থাসমূহেও ৰহস্যজনকভাৱে চকুমুদা কুলিৰ ভাও গ্ৰহণ কৰিছে দৈনন্দিন বাৰ্তা কাকতত কোচিং চেণ্টাৰৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ প্ৰকাশৰ বিষয়ে ধাৰাবাহিকভাৱে প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছতেই এতিয়া সচেতন মহলৰ মাজতো বিষয়টোক লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ চাকৰি নিযুক্তি কৰাৰ বহুতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাকৰি লাভ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা বিষয়টোক এই বুলিও কৈছে যে প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি চৰকাৰক অযথা প্ৰশংসা কৰিছে কাৰণ তেওঁলোকে চাকৰি পোৱাৰ যোগ্যতাই আছিল এই ক্ষেত্ৰত কোচিং চেণ্টাৰৰ একাংশই প্ৰাৰ্থীৰ নাম ফটো ব্যৱহাৰ কৰি ব্যৱসায়িক মুনাফা আদায় কৰাৰ কাৰ্যক অৱশ্যে সামাজিক মাধ্যমক এছাম লোকে সমালোচনা কৰা পৰিলক্ষিত হোৱা দেখা পোৱা যোৱা নাই উল্লেখযোগ্য যে অসম চৰকাৰে ইতিমধ্যে শেহতীয়াভাৱে APSCৰ ফলাফল সম্পূৰ্ণ নিকাভাৱে প্ৰদান কৰিছে আৰু তেনে সময়তে দেখা পোৱা গৈছে যে একাংশ ৰাজ্যৰ কোচিং চেণ্টাৰত APSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ফলক নাম আৰু হোল্ডিং গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত লগোৱা দেখা পোৱা গৈছে কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিধিক সম্পূৰ্ণ পৰিপন্থী হোৱা দেখা পোৱা গৈছে পুনৰ জনাইছোঁ বিভিন্ন দৰ্শকসকলক গ্ৰাফিক্স লাইনৰ জৰিয়তে পুনৰ জনাবলৈ চেষ্টা কৰিম যে কেনেধৰণে এতিয়া ৰাজ্যত একাংশ ব্যক্তিগত কোচিং চেণ্টাৰৰ ব্যৱসায় চলাই গৈছে আৰু এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিমাত হৈ আছে কোচিং চেণ্টাৰৰ বিভ্ৰান্তিকৰৰ বিজ্ঞাপনত ভুল নাযাব